নমস্কাৰ। আজি 25 আগষ্ট 2024 চন। আজি সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে এটা সামাজিক ব্যাধি দেখা দিছে আৰু সেই সামাজিক ব্যাধিক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, সেই কেনেকৈ আমি নিৰাময় কৰিব পাৰোঁ, তাৰ বাবে প্ৰত্যেকজন অসমীয়াৰ লগতে প্ৰত্যেকজন ভাৰতবাসীৰ এটা প্ৰধান দায়িত্বৰ কৰ্তব্য আহি পৰিছে। যে এই যে বিভিন্ন ধৰণৰ সামাজিক সমস্যাৰ লগত আৰু যিটো সমস্যা এতিয়া আমাৰ গোটেই অসম তথা ভাৰতবৰ্ষ এতিয়া জ্বলাই ৰাখিছে, উত্তাল কৰি ৰাখিছে। আমি কলিকতাৰে ধৰ্ষণ কাণ্ডই হওক, আমাৰ শিৱসাগৰত সদ্যহতে এগৰাকী ছোৱালীক মৰাই হওক বা ঢিঙত ৰেপ কেছেই হওক, যোৱাকালি এগৰাকী কাৰ্বি আংলঙত পুৰোহিত এজনৰ ধৰ্ষণ কাণ্ডৰে হওক, আপোনাৰ বঙাইগাঁৱত এগৰাকী নিজৰ ভাগিনীয়েকক 13 বছৰীয়া ভাগিনীয়েকক গৰ্ভৱতী কৰাৰ ঘটনাই হওক বা বিভিন্ন ধৰণৰ ঘটনা, তিতাবৰ ঘটনাই হওক, ঘটনাই হওক বা যিটো আমাৰ সামাজিক যিটো উশৃংখলতা বা আমাৰ যিটো এটা সেই সমস্যাটো কেনেকৈ কৰিব পাৰোঁ, তাৰ বাবে আমি আমাৰ যিটো শিক্ষা ব্যৱস্থাটো এটা গভীৰ অধ্যয়ন কৰাৰ প্ৰয়োজন আহি পৰিছে। আমাৰ শিক্ষা ব্যৱস্থাটোত যে আমাৰ এটা যে কেৰুণ আছে আৰু এই সামাজিক যিটো ব্যাধি দৈনিক যে ঘটিছে, আটাইতকৈ আচৰিতজনক ঘটনা, যোৱাকালি ৰাতিপুৱা আপোনাৰ যিটো ঢিঙৰ যিটো এগৰাকী 16 বছৰীয়া কিশোৰীক যেতিয়া ধৰ্ষণ কৰিছে 3গৰাকী যুৱকে, তাৰে এগৰাকীক যেতিয়া ধৰি পিনি নিয়া হৈছিলে, সংবাদ মাধ্যমৰ কিছুমানে ইয়াক এনকাউণ্টাৰ ক'ব বিচাৰে, কিছুমানে ঘটনা বুলি ক'ব বিচাৰে, দুৰ্ঘটনা, পানীত পৰি মৃত্যু হৈছে। সেই যিটো ঘটনাটোৰ পাছতো যে এজন অপৰাধীয়ে অপৰাধ কৰাৰ পিছত এটা পানিছমেণ্ট পালে, এটা মৃত্যুদণ্ড পালে, প্ৰকৃতিগতভাৱে হওক বা প্ৰশাসনৰ ফালৰ পৰাই হওক বা মুঠতে পালে, বা আমাৰ সমগ্ৰ ৰাইজ অসমবাসীয়ে উঠি আহিছিলে পানিছমেণ্টটো পাবৰ কাৰণে। তেনেকুৱা ক্ষেত্ৰতো তাৰ পিছত তাৰ 24 ঘণ্টাৰ ভিতৰত অসমত এতিয়াও আমি সংবাদ মাধ্যমৰ যোগেদি আমি বাতৰি পাই আহিছোঁ যে ৰেপ কেছ, কিশোৰীবিলাকৰ ৰেপ কেছ চলি আহি আছে, আজিও সংঘটিত হৈ আছে, এতিয়াও সংঘটিত হৈ আছে। তো ইয়াৰ মূলতেই যে আমি শিক্ষা ব্যৱস্থাটো যে কেৰুণ আছে, আমি সেই কথাটো নুই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি এটা পৰ্যালোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে যে আমি শিক্ষা ব্যৱস্থাটো এটা ছেক্স এডুকেশ্যন আৰু আমাৰ যিটো প্ৰবৃত্তি, যিটো ইনষ্টিংক্ট বুলি কোৱা হয়, আৰু এটা আৱেগ, ইম'শ্যনছ, প্ৰত্যেকটো আৱেগৰ লগত এটা প্ৰবৃত্তি জড়িত হৈ থাকে। সেই প্ৰবৃত্তি আৰু আৱেগক কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ, ধৰ্মীয় শিক্ষাই সেই প্ৰবৃত্তি আৰু আৱেগক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে শিক্ষা দিয়ে। কিন্তু আমাৰ যিটো ব্যৱহাৰিক শিক্ষা বা আমাৰ যিটো মেটেৰিয়েলিষ্টিক লাইফৰ কাৰণে যিটো শিক্ষা দিয়া হয়, প্ৰফেশ্যনেল শিক্ষাটো দিয়া হয়, তাত এই বস্তুখিনি দিয়া নহয়, যাৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাটোত এই সমস্যাটো দেখা দিছে। সদ্যহতে যে ইয়াত কিন্তু দুৰ্ভাগ্যজনকভাৱে ইয়াত যে জাতি, জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্মক যে আমি বিভাজন কৰিব বিচাৰিছোঁ, যে এইটো জনগোষ্ঠীক জিনত এইটো আছে, এইটো জেনেটিকত এইটো আছে, সেই বস্তুটো যদি বিজ্ঞানসন্মতভাৱে যদি পৰ্যালোচনা কৰোঁ, সেইটো নস্যাৎ হ'ব। সেই চাইক'লজি দিশতে হওক, জেনেটিক ক্ষেত্ৰতে হওক, আপোনাৰ ফিজিকেল যিটো ছায়েন্সৰ ফালৰ পৰাই হওক, মেডিকেল ছায়েন্সতে হওক, সেইটো নস্যাৎ হৈ যাব। কাৰণ নেচাৰেলি আমাৰ যিটো নেচাৰেল ফেনমিননৰ মতে আমি যিটো কেৰেক্টাৰিষ্টিক পাইছোঁ, সেই হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, জৈন হওক, যিকোনো ধৰ্মৰ যিকোনো জাতি জনগোষ্ঠীৰ সেই বস্তুটো প্ৰকৃতিগতভাৱে আমি কেৰেক্টাৰ পাইছোঁ, ইনষ্টিংক্ট এণ্ড ইম'শ্যন। সেই ইনষ্টিংক্ট এণ্ড ইম'শ্যন যেতিয়ালৈকে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেতিয়ালৈকে এই ঘটনাবিলাক ঘটি থাকিব। তো ৰাজনৈতিক মুনাফাৰ কাৰণে আমি কিছুমান কথা ক'ব পাৰোঁ। বিভিন্ন দল সংগঠনে ইয়াত লাগি পৰিছে, কিছুমান চান্দাজীৱীও লাগি পৰিছে, কিছুমান ধান্দাজীৱীও লাগি পৰিছে, কিছুমানে নিজৰ ৰাজনৈতিক জীৱনৰ হেৰিৰ কাৰণে এইটোত লাগি পৰিছে। কিন্তু তাৰ পৰা কি হৈছে যে আমি গৱেষণামূলকভাৱে অধ্যয়নটো নকৰি যে এটা উপৰুৱা পৰ্যালোচনা কৰাৰ কাৰণে আমাৰ সমস্যাটো সমাধান হোৱা নাই। কালি এটা জনগোষ্ঠীক বা মুছলিম সম্প্ৰদায়কে দোষাৰোপ কৰোঁতে বেলেগ এটা সম্প্ৰদায়ৰ মানুহখিনিয়ে ৰেপ কৰি আছে। এতিয়া যিখিনি মানুহক দোষাৰোপ কৰিছে তাতকৈ বেছি ৰেপ কোনে কৰি আছে? বেলেগ সম্প্ৰদায়। মানে ইয়াৰ পৰা কি প্ৰমাণিত হ'ল যে আমি যিটো ধাৰণা লৈছোঁ, সেই ধাৰণাটো নস্যাৎ হৈ গ'ল। ঠিক তেনেদৰে সেই বস্তুটো আমি যিখিনি ৰেপিষ্ট আছে আমি গৰিহণা দিছোঁ, আৰু সেই গৰিহণাটো আমি দিব লাগিব।
পানিছমেণ্ট দিব লাগিব অৰ্থাৎ পানিছমেণ্ট নহ'লে মানে আমাৰ এইটো কেতিয়াও দমন নহ'ব কিন্তু তাৰ লগতে আমাৰ যিটো আমাৰ বিবেকক যাতে কণ্ট্ৰল কৰিব পাৰোঁ কনচায়েন্সক কণ্ট্ৰল কৰিব হাউ কেন উই কণ্ট্ৰল আৱাৰ কনচায়েন্স তো আমি সেইটো কাৰণে আমাৰ শিক্ষাটো আমাৰ প্ৰয়োজন আহি পৰিছে আমি সেই নতুনকৈ চিলেবাছত আমি বিষয়খিনি দিব লাগিব যে আজি আমি যৌনগন্ধিমূলক যিখিনি আমাৰ ভিডিঅ' আছে বা আমাৰ যিটো অনলাইনত এভেইলেবল হৈ আছে তো আজি আমাৰ যদি আমি সেইটো কৰিব বিচাৰোঁ তেনেহ'লে আমি পৰ্ণগ্ৰাফিটো বন্ধ কৰিব লাগিব এগৰাকী যুৱক আৰু যুৱতী অকল যুৱকৰে ছেক্সুৱেল ফিলিংছটো নাহে যুৱতীৰো আহে ছোৱালীৰো আহে তো তেওঁলোকৰো মনত আজিকালি ক্লাছ 9-10ৰ পৰা আমি সেইবিলাক দেখিছোঁ ল'ৰা ছোৱালীবিলাক বিৰাট এক্সপাৰ্ট হৈ গৈছে তো এইটো যিটো সেইকাৰণে এই ঘটনাবিলাক সেইকাৰণে আমি পৰ্যালোচনা নকৰাকৈ কোনোবা এটা ল'ৰাক আমি দোষাৰোপ কৰা কোনোবা এজনী ছোৱালীক দোষাৰোপ কৰাটো আমাৰ অন্যায় হয় তো আমি সেইকাৰণে গোটেই ভাৰ্ডিকটো দিয়াৰ আগতে আমি গোটেইটো এনালাইচিছ কৰিবলগীয়া হয় যে তাৰ গোটেই কেৰেক্টাৰিষ্টিকটো কি হয় গোটেই যিটো অপৰাধটোৰ কেৰেক্টাৰিষ্টিকটো তো আমি এনেই আৱেগিকভাৱে ক'লে নহ'ব কাৰণ আমি নিজৰ চৰিত্ৰৰ ওপৰত যেতিয়া আমি পৰ্যালোচনা কৰিবলৈ সময় নহয় তেনেকুৱা ক্ষেত্ৰত আমি এই যে বান্দৰামীৰ দৰে লোকৰ চৰিত্ৰ খননত লোকক দোষাৰোপ কৰি দিয়া একদম আমি সৰবজানৰ নিচিনাকৈ একদম দেৱতাৰ নিচিনাকৈ ফেৰিষ্টাৰ নিচিনাকৈ যে আমি যে দেখিছোঁ এই মানুহজনে এইটো গিল্টি কৰিছে বা এই কমিউনিটি এইটো কৰিছে এই জনগোষ্ঠীটো এইটো কৰিছে তো এইটো এটা আমাৰ মূৰ্খতাৰ পৰিচয় সেইকাৰণে আমি পৰ্যালোচনাটোৰ মতে সেইকাৰণে এখন সংবিধান আছে আমাৰ আৰু প্ৰত্যেক ধৰ্মৰ এখন সংবিধান থাকে তাৰ উপৰি এখন আমাৰ দেশখনৰ সংবিধান আছে সেই সংবিধানখনক আমি নস্যাৎ কৰিব নোৱাৰোঁ সংবিধানৰ মতে বিজ্ঞানসন্মতভাৱে যিহেতু বনাইছে আমি সেইমতে যাব লাগিব আৰু তাৰ যদি কিবা যদি হেৰি কৰিবলগীয়া হয় আপোনাৰ যদি এমেণ্ড কৰিবলগীয়া হয় এমেণ্ড কৰিবলগীয়া আমি আহিলোঁ তাৰ পিছৰ ঘটনাটোত আহিলোঁ যে সেই ঢিঙৰ সমষ্টিটোৰ ঢিঙৰ ঘটনাটো যিটো হ'ল সেই ল'ৰাজন এনকাউণ্টাৰ হ'ল বাকী দুজনক আটক কৰিছে বিচাৰি আছে বুলি আমি গম পাইছোঁ এতিয়া এই সময়ত আটক কৰিছে নেকি সেইটো গম পোৱা নাই সেইটো আইনৰ মেৰপাকত ঘটনাটো সেইটো এটা গ'ল কেইদিনমানৰ পূৰ্বতে আমাৰ শিৱসাগৰ দৌল সংগঠনখিনিয়ে এটা আন্দোলন কৰিছিল যে হিন্দীভাষী বহিৰাগত মানুহখিনিয়ে আমাৰ খিলঞ্জীয়া ছোৱালী এজনীক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল কিন্তু আমি ধন্যবাদ জনাওঁ আমাৰ শিৱসাগৰৰ যিখিনি খিলঞ্জীয়া বা তথা আমাৰ যিখিনি দৌল সংগঠন তেওঁলোকৰ যিটো স্বাভিমান থকা যিটো চৰিত্ৰ সেই চৰিত্ৰ বৰ্তাই ৰাখি তেওঁলোকে যিটো গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰিলে আৰু গণতান্ত্ৰিকভাৱে এটা মীমাংসা কৰিলে সেইটোক আমি সদায় আদৰ্শ ধৰি ৰ'ব আৰু সেই আদৰ্শটোক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সৰুগত কৰি পিনি প্ৰশংসা গাইছিলে তো সেই হিচাপে আমি শিৱসাগৰীয়া হিচাপে আমি ঠিকেই আমি গৌৰৱবোধ কৰোঁ কিন্তু যোৱাকালি ঢিং সমষ্টিত এগৰাকী যুৱকেই ৰেপ কৰিছিলে সেই ৰেপ কৰিছে নাই কৰা তেওঁক বিচাৰটো নোহোৱাৰ আগতে তেওঁ মৃত্যুদণ্ডটো প্ৰকৃতিগতভাৱে বা কিবা ধৰণৰ হৈছে অলৰেডি পানিছমেণ্ট পালে তেওঁলোকক সৰুগত কৰি অবিভক্ত শিৱসাগৰত থকা বা উজনিত থকা যিখিনি সেই নামনিৰ যিখিনি মুছলিম মানুহ বা মিয়া মুছলিম বুলি ক'ব বিচাৰে সেই জনগোষ্ঠীৰ মানুহ যিবোৰ ইয়াত কাম কৰি আছে দৈনিক হাজিৰা কৰি আছে সেইসকলক যে উৎপীড়ন কৰিছে শাৰীৰিকভাৱে যোৱাকালি এটা আমি বাতৰিত ৰাতিপুৱা আমি পাইছোঁ সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকক আঁঠু কৰাই পিনি প্ৰায় 15জনমান মিয়া মুছলিমৰ ভাৰতীয় নাগৰিক তেওঁলোকক আঁঠু কৰাই পিনি মোৰ ওচৰৰ ঘটনাই হ'ব এইটো মোৰ ইয়াৰ পৰা খুব বেছি 5-7 কিলোমিটাৰ 8 কিলোমিটাৰ দূৰৰ ঘটনা তো মই খবৰ খাতি লৈছিলোঁ এতিয়া তেওঁলোকক আঁঠু কৰাই পিনি গৰুৰ নিচিনাকৈ পিটিলে যিটো আইন বিৰোধী কাম যিটো ইণ্ডিয়ান পেনেল কোডৰ এক্টত তেওঁলোকে যিসকলে কৰিছে তেওঁলোক ইয়াত দোষী সাব্যস্ত হ'ব কাৰণ ভিডিঅ'ত আছে তেওঁলোকে মাৰপিট কৰা দৃশ্যাৱলী দেখিছোঁ যিটো আমি গৰিহণা যোগ্য আৰু শিৱসাগৰৰ আমি গৰিহণা দিছোঁ আৰু এজন ভাৰতীয় হিচাপে আমি গৰিহণা দিব লাগিব আৰু আমি অসম চৰকাৰ তথা আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাম যাতে যিসকলে এই ধৰণে অন্যায় কৰিছে আইন হাতত তুলিছে তেওঁলোকক অনতিপলমে এখন গোচৰ ৰুজু কৰি পিনি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে কাৰণ অবিভক্ত শিৱসাগৰখন এখন আমি আদৰ্শগতভাৱে আমি গঢ়ি তুলিছোঁ আমাৰ পূৰ্বপুৰুষসকলে গঢ়ি তুলিছে তাৰ মৰ্যাদাটো যাতে আমি বৰ্তাই ৰাখিব লাগিব এইখন সাম্প্ৰদায়িক
গোষ্ঠীগত সংঘৰ্ষৰ ভূমি নহয়। তো সেই হিচাপে প্ৰতিজন শিৱসাগৰীয়া তথা উজনি অসমৰ প্ৰতিজন ব্যক্তিয়ে আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব যাতে আমাৰ ইয়াৰ পৰা বেয়া মেছেজটো নাযায়। কাৰণ আমাৰ শিৱসাগৰৰ অবিভক্ত চৰাইদেউ জিলাই হওক, শিৱসাগৰ হওক, যোৰহাটৰ হওক, ডিব্ৰুগড় হওক, সকলোৱে নামনি, বৰাক ভেলী চবতে অধ্যয়ন কৰিবলৈ গৈ আছে। আজি আপুনি হোজাইৰ যিটো এডুকেশ্যন হাব, তাত এটা হাব গঠন হৈছে, সৃষ্টি হৈছে পৰিৱেশ এটা। তাত মেক্সিমাম আমাৰ উজনি খিলঞ্জীয়া হিন্দু মানুহখিনি ল'ৰা ছোৱালী তাত পঢ়াইগৈ। বৰাকত আছাম ইউনিভাৰ্চিটিয়ে হওক বা NITতে হওক বা তাত আৰু যিখিনি ইনষ্টিটিউট আছে তাত গৈ পঢ়িছে। আপুনি নামনিৰ গুৱাহাটী ইউনিভাৰ্চিটিৰে পৰা আদি কৰি আপোনাৰ বৰপেটাৰ হওক, নলবাৰীৰ হওক, ধুবুৰীৰ হওক, তাত গৈ অধ্যয়ন কৰি আছে আমাৰ শিৱসাগৰ ল'ৰা ছোৱালীবিলাকো। তো সেই কথাখিনি আমি কৰিব লাগিব। আমি এইটো নহয় যে এখন আমাৰ ৰাজ্য নহয় বা আমাৰ ইণ্ডিপেণ্ডেণ্ট ৰাষ্ট্ৰ নহয়, এখন আমি একেখন ৰাজ্যৰ এখন আমি জিলা হয় বা আমি ইয়াত উজনিত কেইখনমান জিলা আমি আছোঁ। তো আমি বহিৰাগত যিটো আগ্ৰাসন বা আমাৰ যিটো সেই বস্তুটোত এটা জাতীয়তাবোধৰ ক্ষেত্ৰত এটা মিলা মিছাত অনাটো আমি সমৰ্থন কৰিব পাৰোঁ। কিন্তু আইন হাতত তুলি সেইদিনাখন যেনেকৈ আমাৰ কোনো দল সংগঠনে যিখিনি হিন্দীভাষী বা মাৰোৱাৰী সম্প্ৰদায়টোক যি ধৰণৰ টাৰ্গেট কৰি পিনে এটা আন্দোলন কৰিছিলে, কিন্তু তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰা নাছিলে, তেওঁলোকক কোনো ধৰণৰ অসাংবিধানিক কথা কোৱা নাছিল। তেনে ক্ষেত্ৰত সেইটো আদৰ্শ যে আমি দিওঁতে যোৱাকালি কেনেকৈ 10জন সাধাৰণ দুখীয়া শ্ৰেণীৰ নাগৰিক, অসম তথা ভাৰতীয় নাগৰিক, আৰু তেওঁলোকে যিটো চেঞ্চাছত তেওঁলোকে সদায় নিজৰ অসমীয়া মাতৃভাষা বুলি লিখে। আজি অসমৰ 2011 চনৰ চেঞ্চাছ ৰিপৰ্ট মতে কি দেখাইছে? অসমীয়া ভাষাটো 48% অসমীয়া ভাষা আমি কোৱা মানুহ আছোঁ অসমত। তাৰেই আপুনি যদি 33.3 আছিলে পপুলেশ্যনছ মুছলিমৰ, সেইখিনিয়ে অসমীয়া ভাষাটো লিখে। আজি আপুনি হিন্দু বেংগলীখিনিক যদি দেখে, তেওঁলোকে বাংলা লিখে। কিন্তু যিখিনি আমি মিয়া বুলি বা আপোনাৰ বড়োখিনিয়ে বড়ো লিখে, কাৰ্বিখিনিয়ে কাৰ্বি লিখে, বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ মানুহখিনিয়ে নিজৰ নিজৰ ভাষাটো লিখে। তো আল্টিমেটলি যিখিনিক আমি মিয়া বুলি বৰ টুলুঙা মন্তব্য কৰোঁ বা হীনমন্যতাৰ দৃষ্টিৰে চাওঁ বা খুব মানে এটা বৈষম্যমূলকভাৱে দৃষ্টিভংগীৰে চাওঁ, সেইখিনি কিন্তু অসমীয়া ভাষাটো কাগজে কলমে বৰ্তাই ৰাখিছে। ফাৰ্ষ্ট কথা, সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ জনাব দিব লাগিব। আৰু এইটো অসমৰ বিখ্যাত সাহিত্যিক সাংবাদিকসকলে এইটো পৰ্যালোচনা কৰিছে শেহতীয়া। এইটো যিমানখিনি সাহিত্যিক সাংবাদিক, অসম সাহিত্যৰ সভাপতি, তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে হয়, যিটো আমাৰ চৰ্চাপৰী মুছলিমখিনি বা বংগমূলীয় মুছলিম বা মিয়া মুছলিমখিনিয়ে অসমীয়া ভাষাটো বৰ্তাই ৰাখিছে বা অসমীয়া মাধ্যমটো বৰ্তাই ৰাখিছে। আজি আমাৰ চাব বড়োলেণ্ডত আজি অসমীয়া ভাষাটো নচলে। আপুনি বৰাক ভেলীত তাত গৈ আপুনি হিন্দু বেংগলীখিনিৰ মাজত অসমীয়া ভাষাটো নচলে। আজি আপোনাৰ কিছুমান ঠিক তেনেদৰে আপোনাৰ অঞ্চল বিশেষে আমাৰ এতিয়া বেলেগ বেলেগ ভাষাত আহিছে। আৰু ইভেন APSCত আমাৰ অসমীয়া ভাষাটো উঠি যোৱা নিচিনা পৰিৱেশ হৈ গৈছে। এইকাৰণে এই ঘটনা পৰিঘটনাখিনি এইটো হৈছে যে আমি গৱেষণামূলকভাৱে কথাখিনি চাব লাগিব যে আমি এই যে মিয়া মুছলিমখিনি যেতিয়া আমি মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যনৰ ফালৰ পৰা এটা অধ্যয়ন কৰি আছিলোঁ, যিটো প্ৰায় 7 বছৰ ধৰি আমি চৰাইদেউ মৈদাম ৱৰ্ল্ড হেৰিটেজ আৰু শিৱসাগৰ আইকনিক চিটিৰ কাৰণে আমি লাগি আছিলোঁ। সেই ক্ষেত্ৰত আমি অবিভক্ত বা আমাৰ বৰ্তমান বিভক্ত যিখন চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, ডিব্ৰুগড় জিলাত আমি ঘূৰি ফুৰিবলগীয়া হৈছিলে আৰু বিভিন্ন ধৰণৰ গাঁৱত আমি এটা অধ্যয়ন কৰিছিলোঁ। কিন্তু অধ্যয়নটো আমি বিভিন্ন ধৰণৰ কৰোঁতে আমাৰ সেই কথাখিনি আহি পৰিছে যে আপোনাৰ যিখিনি মিয়া মুছলিম বুলি কৈ পিনে আমি টুলুঙা মন্তব্য, কিন্তু আপোনাৰ সেই মিয়া মুছলিমখিনি কিন্তু মেক্সিমাম কিন্তু আপুনি চাব 99% আপুনি চাব ইয়াত থকা উজনি অসমৰ খিলঞ্জীয়া হিন্দুখিনিৰ লগতহে তেওঁলোকৰ টাৰ্মছটো আছে। যদিও 2-এঘৰ আমাৰ মুছলিম মানুহৰ ঘৰত ভাড়া কৰি থাকে, কিন্তু তেওঁলোকে হাজিৰা কৰে আমাৰ এই খিলঞ্জীয়া হিন্দু মানুহৰ ঘৰতে কৰে। আৰু তেওঁলোকে খিলঞ্জীয়া হিন্দু মানুহৰ ঘৰত থাকি পিনে মাছৰ বিজনেছ কৰে, এই লোহাৰ টিং গোটলে, মদৰ বটলবোৰ বুটলি পিনি বিক্ৰী কৰে, লেট্ৰিন চাফা কৰে, গাহৰি গঁৰালবিলাক চাফা কৰে, তাৰপিছত ধান খেতি ৰুবলৈ আনে, খেতি কৰিবলৈ আনে এই মিয়া মুছলিমখিনি। আৰু এই মিয়া মুছলিমখিনিৰ যিটো কাৰ্যক্ষমতা, আমি যিটো খিলঞ্জীয়া বুলি ফিট মাৰি থাকোঁ, দমফালি মাৰোঁ, আমাতকৈ বহুত বেছি কাৰ্যক্ষমতাটো। তেওঁলোকে ৰ'দত বৰষুণত তেওঁলোকে যিখিনি কাম কৰিব পাৰে, তেওঁলোকক আমি সেইটো স্বীকৃতি দিব লাগিব। যিটো কাৰণে আমাৰ যিখিনি খিলঞ্জীয়া মুছলিম মানুহতকৈ আমি খিলঞ্জীয়া হিন্দু মানুহখিনিয়ে উজনিৰে তেওঁলোকক ব্যৱহাৰ কৰে। আৰু এইটো মই গোটেই মোৰ ছাৰাউণ্ডিং এনভাইৰনমেণ্টত দেখা যায়।
আজি মোৰ ইয়াত নাই, আমাৰ ঘৰত নাই বা আমাৰ ইয়াত নাই। তো কিন্তু আমি এতিয়া দেখিম আমি ইয়াত খিলঞ্জীয়া হিন্দু মানুহৰ ঘৰ, এতিয়া মোৰ ওচৰতেই আপুনি চৰাইদেউ মৈদামৰ ওচৰতে এজন কৌৰী বুলি কয় এজন আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰাই, তেওঁ প্ৰায় এতিয়া 40 বিঘামান মাটি ফিচাৰী খানি পিনি মিয়া মুছলিমখিনিৰ লগত লাগি পিনি তেওঁ এটা ডাঙৰ বিজনেছ চলাই আছে। ঠিক তেনেদৰে আপুনি ইয়াত গগৈ থাকিব, কিছুমান গগৈ আছে তেওঁ মিয়া মুছলিম আনি পিনি হেৰি কৰিছে, বা কিছুমান দাস আছে তেওঁলোকে আনিছে, কিছুমান বড়ো মানুহ আছে, বড়ো লিখা মানুহ আছে তেওঁলোকে আনিছে। তো আপুনি যদি চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট আৰু ডিব্ৰুগড় চায়, চব মানুহ আমাৰ তেওঁলোকক গোলাম টাইপৰ খাটিবৰ কাৰণেহে অনা হয়, আৰু তেওঁলোকক আমি এটা নিম্নতম প্ৰাইচ দিওঁ। নিম্নতম প্ৰাইচত নিম্নতম যিটো আমি যদি খিলঞ্জীয়া যদি আমি এজন লেবাৰ যদি লওঁ, আৰু সেইটো বস্তু এটা গৱেষণামূলক হয়, আপোনালোকে যিকোনো মানুহে অধ্যয়ন কৰিলে গম পাব, বা এইটো আমি ভুক্তভোগী। যদি খিলঞ্জীয়া মানুহখিনি আমি লগত ৰাখি পিনি যিখিনি আমি হাজিৰা কৰাওঁ, দৈনিক হাজিৰা কৰাৰ লগে লগেই আপোনাৰ আমাৰ দুজনে যিটো কাম কৰিব তেওঁলোকে এজনে কৰিব, বা আমাৰ 3জনে যিটো কৰিব এজনে কৰিব। এইটো এতিয়া নহয়, মই 7 বছৰ ধৰি মই গুৱাহাটীত যেতিয়া থাকোঁ তাত আমি যদি ফোন কৰি কাৰোবাক মাতি দি যিটো কাম হয় আমি যিটো ছেটিছফেকশ্যন পাওঁ, কিন্তু ইয়াত আহি যিটো মই বিগত 7 বছৰ ধৰি যিটো চাফাৰ কৰিবলগীয়া হৈছে খিলঞ্জীয়া আমাৰ যিখিনি হাজিৰা মজদুৰ কৰা মানুহে হওক বা হেৰি হওক, নাই আমি গাখীৰ খীৰাব জানো, নাই আমি বাঁহ ফালি পিনি জেওৰা দিব জানো, নাই আমি দাখন ভালকৈ কচু কাটিব জানো, নাই কোৰ মাৰিব জানো, নাই খেতি কৰিব জানো, নাই ৰুব জানো। প্ৰতিটো ক্ষেত্ৰত আমি স্কিল নহয়। আমি শিক্ষিত হ'লে আমি স্কিল নহয়, আৰু অশিক্ষিত হ'লে স্কিল নহয়, কিন্তু সিহঁতি অশিক্ষিত হ'লে স্কিল হয়, তেওঁলোকে কৌশলটো জানে, তেওঁলোকে সৰুৰ পৰা সেইটো ছাৰ্ভাইভ কৰিবৰ কাৰণে যিটো পৰিৱেশৰ লগত যিটো হেৰি কৰিব পাৰে সেইটো কৰিব পাৰে। তো সেইকাৰণে আমি গোটেইটো পৰ্যালোচনা চাবলগীয়া হয়, আৰু এই বস্তুটো যিটো হৈছে, আৰু সেই হিচাপে আজি আপোনালোকে আমি সকলো সংবাদ মাধ্যমক অনুৰোধ জনাওঁ, আমাৰ দল সংগঠনৰ অনুৰোধ জনাওঁ, আপোনালোকে আজি এটা গৱেষণা কৰক। আজি শিৱসাগৰ যিখন বজাৰ আছে আপোনাৰ সেইখন স্থবিৰ হৈ পৰিছে, নাজিৰা, সোণাৰী, মৰাণ, ডিব্ৰুগড়, কিয়? আৰু সেইখিনি লছ কাৰ হৈছে? খিলঞ্জীয়া আমাৰ হিন্দু মানুহখিনি। কাৰণ কেলৈ সেই মানুহখিনি যে বহি দিলে, আজি আপোনাৰ গৰমত এই 35 ডিগ্ৰী 40 ডিগ্ৰী চেলচিয়াছত চাইকেল মাৰি পিনি কোনে গৈ ঘৰে ঘৰে গৈ মাছ বিকিব, কোনে গৈ ঘৰে ঘৰে পাচলি দিবগৈ, কোনে ঘৰে ঘৰে গৈ পিনি এই ফেৰিৱালা কাম কৰিব। এইকাৰণে এই ঘটনাবিলাক আমি চাব লাগিব। তেওঁলোকো ভাৰতীয় নাগৰিক হয়, আৰু সেইটো প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব কৰ্তব্য যে প্ৰত্যেকজন নাগৰিকক সন্মান আৰু আইনমতে ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ যদি বাহিৰত যায়, আৰু এইসকল অশিক্ষিত হোৱাৰ কাৰণেই হয়তো কালি যি ধৰণৰ পিটন দিছে তেওঁলোকক, সেইটো আমি ভাবোঁ কি তেওঁলোকে এখন FIR দাখিল কৰিব লাগে পুলিচ থানাত গৈ, যিকেইজনে পিটন দিছে, সেই যি দল সংগঠনে নহওক, বা ময়ো যাতে হওক, যিয়ে নহওক। তো কাৰণ তেওঁলোকে হয়তো এই শিক্ষিত নোহোৱাৰ কাৰণে ভয়টো খায়। সেইকাৰণে আমি আমাৰ মুছলিম সমাজক আমি এইটো বস্তু আহ্বান জনাওঁ যে আমি শিক্ষাৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিব লাগিব, আৰু এই অপৰাধমূলক যাতে কামবিলাকৰ পৰা আমি আঁতৰি থাকোঁ। ন' ডাউট আমি অপৰাধটো আমি চাব লাগিব, অপৰাধৰ ধৰ্ম জাতিটো চাব নালাগিব, কিন্তু সেই কথাটো কৈ আমি আকৌ ধৰ্ম জাতিটো ডিফাৰেঞ্চিয়েট কৰি পিনি আমি যিখিনি মুছলিমক আমি গুৰুত্বটো দি পিনি দোষাৰোপ কৰোঁতে আজি সেইবোৰ শব্দ আমি ক'ব নালাগে। কিন্তু যিহেতু আমি প্ৰত্যেকটো আমি চৰকাৰী বিষয়াৰ পৰা আদি কৰি সাংবাদিকৰ পৰা আদি কৰি প্ৰত্যেকজন দল সংগঠনৰ মানুহে শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে এই অসাংবিধানিক শব্দটো আমিও ব্যৱহাৰ কৰিবলগীয়া হৈছে, যে যিহেতু আমি এই কথাখিনি ধৰ্ম আৰু জাত পাত ল'ব নালাগে, এইটো অসাংবিধানিক কথা। তথাপি আমি কওঁ যে এতিয়া অন্য সম্প্ৰদায়ৰ মানুহখিনিতো এতিয়া আকৌ সেই ৰেপ কেছত, সেই ধৰ্ষণত, এই বলৎকাৰ, ব্লেকমেইলিঙত ব্যস্ত হৈ পৰিছে। সেইকাৰণে আমি চাব লাগিব নিজকে ফাৰ্ষ্ট অসমীয়া হিচাপে, তাৰপিছত ভাৰতীয় হিচাপে, তাৰপিছত আহিব স্বাভিমানটো আমি মুখেৰে নহ'ব, আমি কৰ্মক্ষেত্ৰত কৰি দেখাব লাগিব। তো আজি আমাৰ যদি নামনিৰ ফালৰ পৰা যদি আজি চব্জি বজাৰ বন্ধ যদি কৰি দিয়ে, তেওঁলোকক আমি যিমানেই তিৰস্কাৰ নকৰোঁ, আজি শিৱসাগৰ বন্ধ হৈ যাব, যোৰহাট বন্ধ হৈ যাব, গোলাঘাট বন্ধ হ'ব, ডিব্ৰুগড়, আপোনাৰ লখিমপুৰ, ধেমাজি, আপোনাৰ চৰাইদেউ, চব বন্ধ হৈ যাব। আজি আপোনাৰ আমি যেতিয়া চৰ অঞ্চলবিলাক উচ্ছেদ কৰিছিল, লাখ লাখ বিঘা ভূমি উচ্ছেদ কৰিছিল, আমি বিৰাট ভাল পাইছিলোঁ। আমি দেখিলোঁ হয় বেদখল বংগমূলীয় মানুহবোৰৰ পৰা বা বাংলাদেশৰ মূলৰ পৰা মানুহবোৰ যিবোৰ আহিছে সিহঁতৰ পৰা
উচ্ছেদ কৰি পিনি আমাৰ কাৰণে বিৰাট লাভজনক হ'ব। কিন্তু সেই সময়ত আপোনালোকে চাব 21 চনৰ আগলৈকে বা যি সময়ত উচ্ছেদ হৈছিলে, উচ্ছেদ হোৱা আগলৈকে আমি 40 টকা বা 50 টকা হায়েষ্ট আমাৰ ৰেট উঠিছিলে প্ৰতি পাচলিত কেজিত। এইবাৰ কি হ'ল, 1 বছৰ 1.5 বছৰৰ ভিতৰতে আমাৰ 100 টকা এতিয়া ৰেট চলি আছে, 80 টকা 100 টকা, তাৰ তলত পাচলি নাই। মানে সেই খেতিখিনি যেতিয়া উচ্ছেদ কৰা হ'ল লগে লগে এফালে বাঢ়ি গ'ল। কিন্তু সেই তাৰ বদলি ঠিক আছে, আমি সেই বস্তু স্বাগতম জনাইছোঁ চৰকাৰক, কিন্তু তাৰ বদলিতো আমাৰ হেৰিখিনি যোৱা নাই, খিলঞ্জীয়া মানুহে তাততো খেতি কৰা নাই। আজি উজনি অসম আমাৰ কিমানখিনি খেতি বাতি পৰি আছে, কোনো খেতি কৰা নাই। আমি খেতি কৰিলেও এটা ট্ৰেডিশ্যনেল ছিষ্টেম, এটা ফূৰ্তিত কৰোঁ খেতি, প্ৰফেশ্যনেলি আমিতো নকৰোঁ, যিটো কাৰণে আমাৰ যিটো চাহিদা হয় সেই চাহিদাটো পূৰণ কৰিব নোৱাৰোঁ। আজি আজি কোনকেইটা মানুহ আমি মদহে খাওঁ। আজি গুৱাহাটীত মদ খোৱা বটল আপুনি পৰিব, সেইখিনি যদি মিয়া মুছলিমখিনি চাফা নকৰে গুৱাহাটী চাফা নহয়। সেইটো মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰিছে। আজি যদি আমাৰ এই উজনিত যদি আমি সেইবিলাক যদি চাফা নকৰোঁ, সেই মানুহখিনি চাফা নকৰি চাফা নহয়। আজি লেতেৰা কামবিলাক যদি সিহঁতি নকৰে কাম নহয়। তেওঁলোকেতো ইয়াত নাই ব্যৱসায় কৰিছে, নাই তেওঁলোকৰ হেৰি কৰিছে, এইটো কি বুলি কয়, তেওঁলোকে ঠিকা কৰিছে বোলে আমাৰ ওপৰত প্ৰভুত্ব খটাইছে, সেইটোও নহয়। তেওঁলোকৰ ওচৰত একো নাই, জাষ্ট তেওঁলোকে এই ঘৰে ঘৰে গৈ চাফা চিকুণ কৰে, লেতেৰা কামবোৰ কৰে। কিন্তু তেওঁলোকে আকৌ মুছলিম মানুহৰ ঘৰত কৰিবলৈ টান পায়। মিয়া মুছলিমখিনি যিখিনি আছে, উজনি মুছলিমৰ ঘৰত ইমান নকৰে, যায় কাৎচিতে যায়। এতিয়া আমাৰ ইয়াতে ধৰি লওক আমাৰ মিয়া যিবোৰ আছে আমাৰ ঘৰলৈ নাহে। আমি মাতিলোঁ, এতিয়া আমাৰ ঘৰত কোনে কাম কৰে, চাহ জনগোষ্ঠীৰ মানুহে কাম কৰে, আহোম মানুহে কাম কৰে, বা আমাৰ খিলঞ্জীয়া যিখিনি মুছলিম আছে বা বেলেগ সম্প্ৰদায় আছে সেইবোৰে কাম কৰে। তো আল্টিমেটলি মিয়া মুছলিমৰ পৰা আমাৰ খিলঞ্জীয়া মুছলিমৰ লাভ নাই হোৱা। মিয়া মুছলিমখিনিৰ পৰা আমাৰ উজনি হিন্দু খিলঞ্জীয়াখিনিহে লাভ হৈ আছে। সেই কথাটো আমাৰ এটা অধ্যয়নত ধৰা পৰিছে। তো সেই কথাটো নচাতকৈ এইটো হোমেন বৰগোহাঁই ছাৰ, হীৰেণ গোহাঁই ছাৰ, আমাৰ যিটো বিদগ্ধ পণ্ডিত নগেন শইকীয়া ছাৰে হওক বা আমাৰ যিমানখিনি, সেইটো একেমুখে স্বীকাৰ কৰিছে। তেওঁলোকে কনকসেন ডেকা ছাৰেও হয়, তেওঁলোকে লিখিছে এই কথাখিনি। আৰু অনুৰাধা শৰ্মা পূজাৰীও তেওঁ সেই কথাটো সাংবাদিক হিচাপে, তেওঁ সম্পাদক হিচাপে সেইখিনি কথা লিখিছে। তো সেই কথাখিনি আমাৰ উজনিটো যেতিয়া গুৱাহাটীৰ ক্ষেত্ৰত তেওঁলোকে এইটো অধ্যয়ন কৰি লিখিছিলে, আমি উজনিত আমি এইটো অধ্যয়ন কৰি চালোঁ যে নহয়, এই ছেকশ্যনটো এইটো হৈছে। আজি মিয়া মুছলিমখিনি আহে, আজি আপুনি চাচি গছৰ আমি এটা গৱেষণা কৰিছিলোঁ। তো আজি আমাৰ প্ৰায় 50 লাখ মান টকা তাত আমাৰ সোমাই আছে ইনভেষ্টমেণ্টটো, আমাৰ আজিলৈকে ৰিটাৰ্ণ হোৱা নাই। কিন্তু তাৰ প্ৰফিটটো কোনে খাই আছে? আমাৰ লোকেল খিলঞ্জীয়া হিন্দু মানুহখিনি যিখিনি চাচি গছ আছে, যদি মিয়া মুছলিমখিনি যদি নাহে চাচি গছখিনি বিক্ৰী নহয়। আজি মই ভুক্তভোগী, আমি দেখিছোঁ যে যদি তেওঁলোকে মাৰ্কেটটো নিদিয়ে, চাচি গছখিনি মাৰ্কেটটো নহয়গৈ। আজি দুখীয়া আমাৰ মানুহখিনিয়ে মোকে ৰিকুৱেষ্ট কৰি আছে, খিলঞ্জীয়া হিন্দু মানুহখিনিয়ে, যে দাদা বোলে আমাৰ চাচি গছখিনি আছে, চেলিং হোৱা নাই। আকৌ মই বুজাইলে ৰিকুৱেষ্ট কৰিব লাগে, বম্বে দিল্লী হেৰি কৰিব লাগে। মোৰে নিজৰ গছ আছে, আমিয়ে বিক্ৰী কৰিব পৰা নাই। কি কাৰণে? যে আমি সেইটো চাওঁ। কিন্তু এইটোও হয় যে যিটো আগ্ৰাসনটো আমি ৰাখিব লাগিব। এটা তেওঁলোকে যদি ভুল কৰিছে, তেওঁলোকে যেতিয়া আজি সেইদিনাখন শিৱসাগৰ যিটো ঘটনাটো হ'ল, সেই ঘটনাটো আমি ৱেলকাম জনাইছোঁ। কিন্তু ইহঁতি যদি তেনেকৈ উজনি অসমত যদি বেয়া কাম কৰে, তেনেহ'লে এওঁলোককো তেনেকৈ ধৰণৰ এইটো পানিছমেণ্ট দিব লাগে, তাত আমাৰ কোনো আপত্তি নাই। যোৱাকালি ল'ৰাজন মৰিলে, আমাৰ মুছলিমখিনিয়ে জানাজাও নপঢ়িলে, জানাজা দিবও নিদিলে, তাত আমাৰ কোনেও বেয়া পোৱা নাই। কিন্তু এওঁলোক যিখিনি দুখীয়া নিচলা মানুহে হাজিৰা কৰি খাই আছে, তেওঁলোকক পিটনটো কিয় দিব লাগে? কাপোৰ খুলি পিনি নগ্ন কৰি পিনি কোনে অধিকাৰ দিলে? সেইটোত আমি শিৱসাগৰীয়া তথা অসমীয়া বা ভাৰতৰ এজন নাগৰিক হিচাপে আমি এইটো তীব্ৰ গৰিহণা দিছোঁ। আৰু সেইসকলক এটা আইনী ব্যৱস্থা ল'ব লাগে। আৰু যিহেতু সেইদিনাখনো যেতিয়া শিৱসাগৰ ৰনোজ পেগু ডাঙৰীয়া আহি পিনি এটা মধ্যস্থতা কৰি পিনি এটা মিটমাত কৰিলে, কিন্তু এই বস্তুটো চৰকাৰে পৰ্যালোচনাটো কৰাটো প্ৰয়োজন আহি পৰিছে। অন্যথা নহ'লে এইটো গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষলৈ বিয়পি যাব। আৰু আমি দায়বদ্ধ নাগৰিক হিচাপে আমি সেই কথাখিনি গুৰুত্ব দিছোঁ। আৰু আমি বাকী সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এই কথাখিনি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ বিচাৰিছোঁ। গা এৰা দি পিনি অকল জাতিগত কথা কৈ থাকিলেই, নিজৰ কথা কৈ থাকিলেই নহ'ব। ফিল্ডত আহি আমি ৰাইট টাইমত ৰাইট কথাটো ক'ব লাগিব, একশ্যনটো ল'ব লাগিব। আজি এনেকুৱা হ'ল, কোনোবাই যে কথাটো ক'বলৈ ভয় কৰি আছে, যে কিবা ক'লেই যে কোনোবাই বেয়া পাব, নহ'ব। 10টাই যদি ভুল কৰিছে, এজন হ'লেও মাতিবই লাগিব। আৰু যদি 100টাই যদি ভাল কাম কৰি আছে, এটাই হ'লেও তাক প্ৰশংসা গাবই লাগিব।
এইকাৰণে এই ঘটনা পৰিঘটনাখিনি আমি পৰ্যালোচনাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যাতে আমি শিক্ষা ব্যৱস্থাটো আৰু প্ৰত্যেক ধৰ্মীয় শিক্ষা ব্যৱস্থাটো যাতে আমি আৰু যাতে আমি কেনেকৈ তেওঁলোকক জগতাব পাৰোঁ প্ৰত্যেকজন ব্যক্তিক। কাৰণ আমাৰো ছেক্স আছে, প্ৰত্যেকজন ব্যক্তিৰ ছেক্স আছে। আমি কণ্ট্ৰল কিয় কৰিছোঁ যে আমি এডুকেশ্যনটো আমাৰ ওচৰত আছে, ভয়টো আমি সোমাইছে। কিন্তু যিখিনি শিক্ষাটো নাই বা যিখিনি শিক্ষাটো আছে যদিও তেওঁলোকে ডাঙৰ ডাঙৰ এতিয়া কিছুমান ডক্টৰে সেই হেৰি ঘটনাটো কোনে কৰিলে, কালকাতাৰ যিটো গেং ৰেপ কেছটো কোনে কৰিলে, ডক্টৰখিনিয়ে কৰিছে। এটাতো নিৰ্দিষ্ট এজন আছে, সেইটো বেলেগ কথা। কিন্তু সেই ডক্টৰখিনিৰ এটা যিটো আমাৰ এডুকেশ্যনটো ল'লে, কিন্তু যিটো মৰেল এডুকেশ্যনটো বা এটা ৰিলিজন এডুকেশ্যনটো নোলোৱাৰ কাৰণে আজি এই সমস্যা দেখা দিয়া গৈছে। যে আমি প্ৰফেশ্যনেল যিটো লাইনটোত আমি মূল্যটো ঠিকেই বুজি পাওঁ, কিন্তু হিউমেন ভেলুটো আমি বুজি পোৱা নাই। হিউমেন ভেলুটো বুজি নোপোৱাৰ কাৰণে এটা মানুহৰ মূল্য কিমান, তেওঁৰ স্বাভিমানটো কিমান, তেওঁৰ সন্মানটো মূল্য কিমান, সেই বস্তুটো বুজি নোপোৱাৰ কাৰণে আজি আমি পটককৈ আমি কাৰোবাৰ জীৱন শেষ কৰি দিব পাৰোঁ, কাৰোবাক আমি ৰেপ কৰিব পাৰোঁ, কাৰোবাক আমি হত্যা কৰিব পাৰোঁ, এনকাউণ্টাৰ কৰি দিব পাৰোঁ, যিকোনো ক্ষেত্ৰত। সেইকাৰণে এই ঘটনাখিনি আমি মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি পৰ্যালোচনা কৰিবৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰ তথা আমি অসমৰ জনসাধাৰণক আমি আহ্বান জনাইছোঁ। নমস্কাৰ।